প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভাৰত চৰকাৰৰ আণ্ডাৰত থকা চেণ্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন আয়ুৰ্বেদিক চায়েন্সেছ নামৰ এই সংস্থানত বিভিন্ন প্ৰকাৰৰ পদ খালী হৈছে আৰু সেই পদসমূহৰ বাবে আপোনালোকে কি কি যোগ্যতা অৰ্জন কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে মই জনাম। চেণ্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন আয়ুৰ্বেদিক চায়েন্সেছ ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ আয়ুষৰ আণ্ডাৰত আছে। হেড অফিচ হৈছে নিউ দিল্লী, ভাৰতৰ ৰাজধানীত। এনেতো বহুত পদ খালী, বিভিন্ন বিষয়ৰ বিভিন্ন প্ৰকাৰৰ পদ খালী। মই যিবোৰৰ কথা ক'ম তাত ক্লাছ 10, ক্লাছ 12 আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলেই হ'ব। ক্লেৰিকেল পদ খালী, মাল্টিটাস্কিং পদ খালী, আপাৰ ডিভিজন ক্লাৰ্ক, লোৱাৰ ডিভিজন ক্লাৰ্ক ইত্যাদি পদ খালী। গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ চি সকলো প্ৰকাৰৰেই পদ খালী। অনলাইন এপ্লিকেশ্যন 31 তাৰিখে শেষ হ'ব আৰু যদি কিবা কাৰণত মডিফিকেশ্যন কৰিব বিচাৰিছে 3 ছেপ্টেম্বৰত পাৰিব, 5 ছেপ্টেম্বৰত শেষ হৈ যাব। গতিকে ডাইৰেক্ট আমি আমাৰ মূল কথালৈ যাওঁ, য'ত মাত্ৰ গ্ৰেজুৱেশ্যন, চিম্পল 12 পাছ ইত্যাদি কৰিলেই হ'ল। নম্বৰ 1 হৈছে এছিষ্টেণ্ট গ্ৰুপ বি। এছিষ্টেণ্ট গ্ৰুপ বি আপোনাৰ ইয়াত চাওক, এছেঞ্চিয়েল ডিগ্ৰী হ'লেই হ'ল, এ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি কথা নাই, খালি কম্পিউটাৰ পাৰিব লাগিব। বয়স 30তকৈ বেছি হ'লে নহ'ব। 13টা পষ্ট খালী আছে। SC, OBC 3টা, SC 1টা, EWS 1টা, আনৰিজাৰ্ভ 8টা। পে' মেট্ৰিক্স লেভেল 6, 9,300 পৰা 34,800, গ্ৰেড পে' 4,200 আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ে যি পায় এলাৱেঞ্চ সেই সকলোখিনি আপোনালোকে পাব। ইয়াৰ বাহিৰে হিন্দী ট্ৰান্সলেটৰো আছে, হিন্দী এছিষ্টেণ্ট। ইয়াৰ কাৰণে খালি মাষ্টাৰ ডিগ্ৰী হিন্দী লগত ইংৰাজী, নহ'লে ইংৰাজীত মাষ্টাৰ ডিগ্ৰী লগত হিন্দী পঢ়া হ'ব লাগে। আৰু এতিয়া মই আপোনালোকক ডাইৰেক্ট কিবালৈ লৈ যাওঁ, আপাৰ ডিভিজন ক্লাৰ্ক। আপাৰ ডিভিজনেল ক্লাৰ্ক গ্ৰুপ চি চাকৰি হয়। 5,200 পৰা আৰম্ভ কৰি 20,200, 2,400 টকা গ্ৰেড পে'। 39টা পদ খালী, 6টা SC আৰু 2টা ST, 10টা OBC, 4টা EWS, 17টা আনৰিজাৰ্ভ, 27 বছৰ মেক্সিমাম বয়স। ইয়াতো চাওক, ডিগ্ৰী অফ এ ৰিকগনাইজড ইউনিভাৰ্চিটি আৰু একো নালাগে। তাৰপিছত আহিল ষ্টেন'গ্ৰাফাৰ। ষ্টেন'গ্ৰাফাৰ আপোনাৰ গ্ৰেড 3 হয়, 14টা পদ খালী। মেট্ৰিক পাছ কৰিলেই হ'ল আৰু ইয়াৰ কাৰণে আৰু বিশেষ নালাগে একো। আৰু লোৱাৰ ডিভিজন ক্লাৰ্ক গ্ৰুপ চি চাকৰি 19,900 পৰা 63,200 টকা আৰু 37টা পদ খালী। SC 7, ST 3, OBC 9, EWS 4, আনৰিজাৰ্ভ 14। 27তকৈ বেছি বয়স হ'লে নহ'ব, ক্লাছ 12 পাছ কৰিলেই হ'ল। আৰু স্কিল টেষ্ট হ'ব আৰু ইংলিছ টাইপিং পাৰিব লাগিব 35 ৱৰ্ড পাৰ মিনিট, নহ'লে হিন্দী একেই। টাইম দিব 10 মিনিট। গতিকে লোৱাৰ ডিভিজন ক্লাৰ্ক, ষ্টেন'গ্ৰাফাৰ, আপাৰ ডিভিজন ক্লাৰ্ক, এছিষ্টেণ্ট ইত্যাদি চাকৰি আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। তাৰ বাহিৰে লাইব্ৰেৰী ক্লাৰ্ক গ্ৰুপ চি 1টা পদ খালী, 10+2 ছায়েন্স লাগিব খালী ইয়াত। আৰু লেবৰেটৰী এটেণ্ডেণ্ট গ্ৰুপ চি 10+2 ছায়েন্সৰ লাগিব। ড্ৰাইভাৰ মেট্ৰিক আৰু ভেলিড ডকুমেণ্ট। মাল্টিটাস্কিং ষ্টাফ 107টা পদ খালী। ইয়াৰ কাৰণে বিভিন্ন প্ৰকাৰৰ ITI কোৰ্চ লাগে। মাল্টিটাস্কিং গ্ৰুপ চি, ইয়াৰ কাৰণে মেট্ৰিক পাছ হ'লেই হ'ল। 72টা পদ খালী। গতিকে সকলো বিষয়ৰ পদ খালী কথা মই আপোনালোকক জনালোঁ। পৰীক্ষা হ'ব ষ্টেন'গ্ৰাফাৰ কাৰণে ইংলিছ 40 মাৰ্ক, হিন্দী 55 ইত্যাদিকে আপোনালোকে পাব। স্কিল টেষ্ট হ'ব আৰু অন্যান্য পৰীক্ষাৰ কাৰণে কি হ'ব, ধৰি লওক লোৱাৰ ডিভিজন ক্লাৰ্ক, আপাৰ ডিভিজন ক্লাৰ্ক ইত্যাদিটো স্কিল মানে টাইপিং টেষ্ট হ'ব। ট্ৰান্সলেটৰ হিন্দী এছিষ্টেণ্টৰ কাৰণেও পৰীক্ষা হ'ব, ৰিটেন পৰীক্ষা। সেইবোৰত পাছ কৰিলে আপোনালোকে ডাইৰেক্ট পিছত আৰু চাকৰিটো চিলেকশ্যনটো পাব। ইয়াৰ বাহিৰে MCQ টাইপ যিটো ৰিটেন টেষ্ট হ'ব তাত 0.25 নিগেটিভ মাৰ্ক থাকিব। ৰিচাৰ্চ অফিচাৰটো বাৰু নাছিল,
ছেকেণ্ডটো আছিল এছিষ্টেণ্টৰ 100 মাৰ্ক আহিব আৰু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা হ'ব। এছিষ্টেণ্টৰ বিষয়ে মই ক'লোৱেই, ইয়াৰ কাৰণে মাত্ৰ গ্ৰেজুৱেশ্যনে লাগে। আৰু যদি আমি UDCৰ কথা কওঁ, জেনেৰেল ইংলিছ 30টা কুৱেশ্যন, জেনেৰেল ইণ্টেলিজেঞ্চ 30টা, নিউমেৰিকেল এপ্টিটিউড 40টা কুৱেশ্যন, জেনেৰেল এৱাৰনেছ 40টা কুৱেশ্যন, আৰু 30-20 মাৰ্ক আছে, টোটেল 100 মাৰ্ক হ'ব। ষ্টেন'গ্ৰাফাৰো একেই 100 মাৰ্ক, LDCও একেই 100 মাৰ্ক, আৰু ইয়াৰ বাহিৰে লাইব্ৰেৰী ক্লাৰ্ক 100 মাৰ্ক, চবতে প্ৰায় 100 মাৰ্কেই। আৰু মাল্টিটাস্কিং ষ্টাফো 100 মাৰ্কৰে হ'ব পৰীক্ষাটো। আৰু পইচা দিব লাগিব এপ্লিকেশ্যন ফি। গ্ৰুপ এ চাকৰিৰ কাৰণে 500, খালি SC ST PWD EWS উইমেন কেণ্ডিডেট এক্স ছাৰ্ভিচমেনসকলে দিব নালাগে। গ্ৰুপ বি কাৰণে 200 টকা, আনৰিজাৰ্ভ OBC 500 টকা, বাকীসকলে নালাগে। গ্ৰুপ চি কাৰণে 100 টকা, আনৰিজাৰ্ভ আৰু OBC সকল 200 টকা, SC ST নালাগে, 1 টকাও দিব নালাগে। এইটো চাওক, আমাৰ গুৱাহাটীত পৰীক্ষাটো হ'ব। 11 নম্বৰ গুৱাহাটী বুলি দিয়া আছে, গতিকে গুৱাহাটীতে পৰীক্ষা হ'ব, চিন্তা নাই। আপোনালোকে গুৱাহাটীত গৈ পৰীক্ষাটো দিব পাৰিব। আৰু যদি চিলেকশ্যন পায় তেতিয়াতো আৰু কথাই নাই, পিছত আৰু আপোনালোকৰ অৰিজিনেল ডকুমেণ্টবোৰ চিলেক্ট কৰিব। আৰু ক'ত কেনেকৈ এপ্লাই কৰিব লাগে মই আৰম্ভণিতে ক'লোৱেই, পুনৰ মই সেইটো কৈ দিছোঁ। তেওঁলোকৰ ইনষ্টিটিউচনৰ নামটো হৈছে চেণ্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন আয়ুৰ্বেদিক ছায়েন্সেছ। গতিকে তেওঁলোকৰ ৱেবছাইটত যাওক, তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই যিটো নাম, এই নামটো যদি আপোনালোকে টাইপ কৰে সেইটো ওলাই পৰিব। ধন্যবাদ।